কিলোমিটাৰ স্পীডত ট্ৰেইন চলাই দিব লাগিব হয়নে নহয় গতিকে তিনিটা ইঞ্জিনৰ চৰকাৰ আমাক লাগে দলগাঁৱতো লাগে মঙলদৈতো লাগে চিপাঝাৰতো লাগে চিপাঝাৰত তিনিটা ইঞ্জিন লাগিছে ইতিমধ্যে আৰু মঙলদৈতো তিনিটা ইঞ্জিন লাগি গ'ল এতিয়া দলগাঁৱত আপোনালোকে লগাই নাই নলগাই সেইটো আপোনালোকৰ কথা লগাবনে নলগাই লগাবনে নলগাই সঁচাকৈ লগাবতো কেনেকৈ লগাব ভোট দিয়ে ভোট দিব কোনখানে পদ্ম ফুলের মাঝখানে ভোট দিব কোনখানে মাঝখানে ভোট দিব কোনখানে হাতির ছবির মাঝখানে আর বেলেগ ছবি আহিব নাকি ভাবিব নাকি বেলেগ কিবা ছবির কথা চাব কিন্তু কসম আল্লাহ কা কিন্তু কৈছো এই কসম খাই যাতে আপোনালোকে আৰু গণ্ডগোল নকৰে কিন্তু ইয়াতে এটা কব আৰু ভোট দিব যাওঁতে আৰু হাতখনৰ ফালে মনত পৰিব এবাৰ তালা চাবি মনত পৰিব হাতীও পাৰি যাব পদুম ফুলো পাৰি যাব সেনেকৈ যাতে নহয় কিন্তু ভাই আজি লাষ্ট প্ৰচাৰ সেইকাৰণে মই ইয়াত দৌৰি আহিছো 140 কিলোমিটাৰ স্পীডত গাড়ী চলাই আছো ভাগ্য ভাল কাকো খুন্দোৱা নাই ৰাস্তাত কাকো খুন্দোৱা নাই ভালে ভালে আহিছো গতিকে আহিছো কিয় দলগাঁৱৰ প্ৰতি আমাৰ মৰম আছে দলগাঁওখনত থকা গোটেই 3 লাখৰ ওপৰ ভোটাৰ আছে 3,24,000 ভোটাৰ আছে দলগাঁও এই দলগাঁওবাসীক যদি আমি এখন ভাল স্কুল দিব পাৰোঁ এখন ভাল সাব সেন্টাৰ দিব পাৰোঁ ৰাস্তাকেইটা যদি ভালকৈ বনাই দিব পাৰোঁ দলগাঁৱৰ মানুহখিনিক যদি আমি এটা দুখীয়া মানুহখিনিক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব পাৰোঁ দলগাঁৱৰ মানুহখিনিক যদি অকমান ভাল খোৱা পানী দিব পাৰোঁ দলগাঁৱত থকা সৰু ল'ৰা ছোৱালীক এই যে অংগনবাড়ী কেন্দ্ৰলৈ পঠিয়াই দিওঁ অংগনবাড়ী কেন্দ্ৰকেইটা ভালকৈ বনাই দিব পাৰোঁ দুপৰীয়া যিটো মধ্যাহ্ন ভোজন দিওঁ সেইটো যাতে ভালকৈ দিব পাৰোঁ দলগাঁৱৰ পৰা যাতে ভাল ল'ৰা ছোৱালী ওলাই ভাল শিক্ষা লৈ ডক্টৰ ইঞ্জিনিয়াৰ এডভোকেট বনাব পাৰোঁ কেৱল মাত্ৰ কৃষকেই নহয় কৃষকো ওলাওক কৃষকৰ ল'ৰা ছোৱালীকো আমি ডক্টৰ ইঞ্জিনিয়াৰ এডভোকেট বনাব লাগিব লাগিব নালাগে লাগিব নালাগে আই মাতৃসকল আজি দলগাঁৱত আছে মই ধন্যবাদ দিম দলগাঁৱৰ মানুহে যোৱা লোকসভা সমষ্টি নিৰ্বাচনত প্ৰায় মোক 32,000 ভোট দিছে 32,000 ভোট দিছে মোৰ কাৰণে কম ভোট নহয় দলগাঁৱত আগতে 8,000 10,000 12,000 ভোট পাইছিল 15,000 ভোট পাইছিল 37,500 ভোট দিছে দলগাঁৱৰ ৰাইজে গতিকে মই অনুৰোধ কৰিম আমি এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি চৰকাৰে সবকা সাথ সবকা বিকাশ নীতিৰে কাম কৰিছে নে কৰে নাই ৰেচন পাই আছে নে নাই 5 কেজিকৈ চাউল পাইছে নে নাই অৰুণোদয় অলপ পাইছে নে নাই পিএম কিষাণ পাইছে নে পোৱা নাই ভোটটো কি হাতী আৰু তালা চকীত যায় হাত আৰু তালা চকীত যায় ভোটটো কিয় যায় হাত আৰু তালা চকীত পাত্তা নাযায় ভোট এবাৰ তালা চকীতো নাযায় আৰু হাতৰ কাটা হাততো নাযায় যাতে যদি আমাক অৰুণোদয় আমি পাই আছো পাই যাম আৰু পাম আমি বিনামূলীয়া আমি চাউল পাই আছো এতিয়া গেছৰ দামো 650 টকা হ'ব সাধাৰণ মানুহৰ যোনে উজ্জ্বলা আঁচনি পাইছে বিপিএল ফেমিলি তেওঁলোকে 250 টকাত গেছ চিলিণ্ডাৰ পাব চাউলটো পাই আছে দালিৰ দাম 25 টকা কমত পাব চেনিৰ দাম 20 টকা কমত পাব মিঠাতেল কমত পাব নিমখ কমত পাব আৰু মানুহে কৈছে গেছৰ দামো কমাই দিব লাগে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে 650 টকাত সাধাৰণ মানুহকো গেছ চিলিণ্ডাৰ দিব ভাল পাইছে নে বেয়া পাইছে নাই জোৰদাৰ হাত চাপৰি এটা দিয়ক মুখ্যমন্ত্ৰীৰ আৰু এটা প্ৰধানমন্ত্ৰীৰ কাৰণে হাত চাপৰি দিয়া কথা এটা অতুল বৰাৰ কাৰণেও দিয়া কথা এতিয়া এইবিলাক কথা সাময়িক যাতে নহয় মিটিঙত আহিলে ভৰ্তি কৰি ঘৰত গুচি গ'লো যাৱাৰ পিছত আৰু কি হ'ব গণ্ডগোল যাতে একো নহয় এই যে মিটিঙত ভৰ্তি কৰি ভোট দিম বুলি ক'লে এই ভোটটো যাতে 7 তাৰিখে পুৱা ৰাতিপুৱা ভোট কেন্দ্ৰত গৈ য'ত হাতী দেখা পাব তাত হাতীত ভোট দিব আৰু য'ত পদুম দেখা পাব তাত পদুমত ভোট দিব
তিনখন বেলট পেপাৰ পাব, এখন জিপি মেম্বাৰৰ, এখন এপি মেম্বাৰৰ আৰু এখন জেডপি জিলা পৰিষদৰ মেম্বাৰৰ। তিনিওখনত কৰবাত হাতী আছে, কৰবাত পদুম আছেনে নাই? খালি তলতটোত নাই, তলতটোত ফুল, কাৰোবাৰ দুটা গছৰ পাতৰ, কাৰোবাৰ কাপ প্লেটৰ, কাৰোবাৰ কিবা, এই একেবাৰে ৱাৰ্ড মেম্বাৰজন, জিপি মেম্বাৰজন, সেইটো যাকে জিকাব সেইটোলৈ কোনো কথা নাই। এপি মেম্বাৰ আৰু জেডপি মেম্বাৰ বিজেপিক আপোনালোকে জিকাব, কাৰণ আপোনালোকে এটা দুটা যদি কিবা কাৰণ নিজিকায়ো কোনো কথা নাই, জিলা পৰিষদ কিন্তু বিজেপি আৰু NDA কৰিব দৰঙত। যদি লাভ লাগে তাৰ পৰা, যদি লাভ লাগে আপোনালোকৰ জিলা পৰিষদটো বিজেপি বা AJPক জিকাব লাগিবই জিকাব। আৰু অকল এইকেইজন মানুহ দেৰি নহব, গোটেই গাঁৱে গাঁৱে দুদিন সময় আছে। আজিতো 4:30 বজাত প্ৰচাৰ হে, কিন্তু ফোন কৰিব, কাৰোবাৰ ঘৰে ঘৰে চাহ খাব যাব, তামোল খাব যাব, আলহী খাব যাব, গৈ কিনে কৈব যে মানে বেলেগ ছবি আমি নাচাওঁ, আমি ছবি চাম কেৱল পদ্ম ফুল আৰু কেৱল ছবি চাম